নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সম্পন্ন হ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। আৰু দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছতে প্ৰকাশ পাইছে এক্সিট পোল। কেইবাটাও সংস্থাই প্ৰকাশ কৰিছে এক্সিট পোল। এই এক্সিট পোল অনুসৰি দিল্লীত এইবাৰ হ'ব বিজেপি চৰকাৰ। আৰু এক্সিট পোলে কোনটো দলক কিমান কোন আসন দিছে চাওঁ আহক। প্ৰকাশ পালে দিল্লী বিধানসভা নিৰ্বাচনৰ এক্সিট পোল। আৰু এই এক্সিট পোল মতে নেতৃত্বৰ মতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে দিল্লীত এইবাৰ হ'ব বিজেপিৰ চৰকাৰ। দিল্লীৰ ৭০খন আসনৰ ভিতৰত ৩৫ৰ পৰা ৪০খন আসন লাভ কৰিব বিজেপিয়ে। সাহসীয় আপৰ ৩২ৰ পৰা ৩৭খন আসন দিছে এই নেতৃত্বে। আৰু কংগ্ৰেছে লাভ কৰিব ০ৰ পৰা ১খন আসন। নেতৃত্বৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। লগতে জেবিচিৰ এক্সিট পোল মতেও দিল্লীত চৰকাৰ হ'ব বিজেপি। জেবিচিৰ মতে বিজেপিয়ে পাব ৩৯ৰ পৰা ৪৫খন আসন। আম আদমি পাৰ্টীয়ে পাব ২২ৰ পৰা ৩১খন আসন। আৰু কংগ্ৰেছে পাব ০ৰ পৰা মাত্ৰ ১খন আসন। আৰু চাণক্য ষ্ট্ৰেটেজিৰ মতে দিল্লীত এইবাৰ হ'ব বিজেপিৰ চৰকাৰ। চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপিক দিয়া হৈছে ৩৫ৰ পৰা ৪৪খন আসন। চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। লগতে এই সমীক্ষা অনুসৰি আম আদমি পাৰ্টীয়ে লাভ কৰিব ২৫ৰ পৰা ২৮খন আসন। আৰু কংগ্ৰেছে লাভ কৰিব পাৰে ২ৰ পৰা ৩খন আসন। চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। আৰু পি মাৰ্কৰ মতেও দিল্লীত এইবাৰ বিজেপিয়ে গঠন কৰিব চৰকাৰ। পি মাৰ্কৰ সমীক্ষাত বিজেপিক দিয়া হৈছে ৩৯ৰ পৰা ৪৯খন আসন। আম আদমি পাৰ্টীক দিয়া হৈছে ২১ৰ পৰা ৩১খন আসন। আৰু কংগ্ৰেছে ০ৰ পৰা ১খন আসন লাভ কৰাৰ সম্ভাৱনা। লগতে পুল ডায়েৰীৰ মতেও দিল্লীত এইবাৰ বিজেপিৰে চৰকাৰ হ'ব। পুল ডায়েৰীৰ সমীক্ষা মতে বিজেপিয়ে পাব পাৰে ৪২ৰ পৰা ৫০খন আসন। অৰ্থাৎ প্ৰতিটো সমীক্ষাতে কিন্তু বিজেপিয়ে চৰকাৰ গঠনৰ সম্ভাৱনা আছে দিল্লীত। আৰু মাত্ৰ কেইটাদিন অপেক্ষা কৰিলেই এয়া জল পটপট হৈ পৰিব আচলতে দিল্লীৰ মসনদ কোনে দখল কৰে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে ৮টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মাত্ৰ এটা মাহৰ ভিতৰতে ৰাজ্যত আৰম্ভ হ'ব ৰিং ৰোড নিৰ্মাণৰ কাম। ৰাজ্যবাসীক উদ্দেশ্যি আৰু কি কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চাওঁ আহক। ৰাজ্যবাসীৰ বাবে কেন্দ্ৰৰ বৃহৎ উপহাৰ। আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে আৰম্ভ হ'ব ৰিং ৰোডৰ কাম। ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঝুমুৰ নৃত্য চাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মাজুলী যোৰহাটৰ দলং, লগতে নুমলীগড় বিশ্বনাথৰ মাজত ব্ৰহ্মপুত্ৰৰ তলৰে সুৰংগৰ কামো শীঘ্ৰেই আৰম্ভ হ'ব। আৰু ইতিমধ্যে PIB পৰ্যন্ত আগবাঢ়িছে এই কাম। ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ সৈতে আন কেইবাগৰাকী মন্ত্ৰী আহিব অসমলৈ। দিল্লী ভ্ৰমণৰ সময়তে এই সমগ্ৰ কামক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আমেৰিকাই বিতৰণ কৰিলে অবৈধ ভাৰতীয়ক। ১০৪জন অবৈধ ভাৰতীয়ক লৈ অমৃতসৰত উপস্থিত আমেৰিকাৰ বায়ুসেনাৰ বিমান। অবৈধ ভাৰতীয়সকলক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে হাতত হেণ্ডকাপ লগাই ভৰিত শিকলিৰে বান্ধি আমেৰিকাৰ পৰা উলিয়াই দিছে ডনাল্ড ট্ৰাম্পৰ চৰকাৰে। আৰু অবৈধভাৱে থকা ভাৰতৰ ১৮,০০০ অবৈধ ভাৰতীয় নাগৰিকে এতিয়া এৰিব লাগিব আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত লৈয়াই কঠোৰ সিদ্ধান্ত লৈছে ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বৃহৎ সিদ্ধান্ত। অবৈধ নাগৰিকক লৈ ৰাষ্ট্ৰপতি হৈ কঠোৰ হৈছে ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ পৰা বিতৰণ কৰিলে ১০৪গৰাকী অবৈধ ভাৰতীয়। সেনাৰ বৃহৎ বিমানেৰে অমৃতসৰত উপস্থিত হৈছে ১০৪জন অবৈধ ভাৰতীয়। দীৰ্ঘদিন ধৰি আমেৰিকাত অবৈধভাৱে আছিল এইসকল ভাৰতীয় নাগৰিক। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতেই অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ স্থিতি ডনাল্ড ট্ৰাম্পৰ।
আমেৰিকাৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে ডনাল্ড ট্ৰাম্প আৰু অবৈধভাৱে আমেৰিকাত থকা প্ৰায় 18,000 ভাৰতীয়ই এতিয়া এৰিব লাগিব আমেৰিকা ভাৰতীয় প্ৰবাসী আৰু অন্যান্য অনুপ্ৰৱেশকাৰীৰ বাবে বিপদ বাঢ়িল আমেৰিকাত দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ পৰা উৎকোচ বিচাৰিছে নেকি উৎকোচ নিদিয়াৰ বাবে আপোনাৰ কাম হোৱা নাই নেকি যদি আপুনি এই সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি পুনে পুনে প্ৰশাসনক অভিযোগ দিয়ক প্ৰশাসনে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ আপুনি অভিযোগ দিয়াৰ পিছতে বিপদত পৰিব সেইগৰাকী চৰকাৰী কৰ্মচাৰী আৰু গোপনে ৰখা হ'ব আপোনাৰ পৰিচয় ঘুষ নিদিয়াৰ বাবে হৈ উঠা নাই নেকি আপোনাৰ চৰকাৰী কাম কৰিবলৈ বিষয়া কৰ্মচাৰীয়ে ঘুষ বিচাৰিলে বিপদত পৰিব আপুনি গোপনে প্ৰশাসনক জনাব পাৰিব সবিশেষ তথ্য আপোনাৰ পৰিচয় গোপনে ৰাখিব প্ৰশাসনে আৰু এই সন্দৰ্ভত প্ৰশাসনে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ আপোনাৰ পৰিচয় গোপনে ৰাখি প্ৰশাসনে গ্ৰহণ কৰিব অভিযোগ আপুনি এতিয়াই লিখি ৰাখক এই নম্বৰ কেইটা হোৱাটছআপ যোগে অভিযোগ দিবলৈ আপুনি মেছেজ কৰক 6026901243 নম্বৰত আৰু ফোন কৰি অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰটো হৈছে 180034536767 কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ কৰক 0361246295 নম্বৰত আৰু ইমেইল যোগেও সকলো তথ্য জনাই আপুনি যোগাযোগ কৰিব পাৰিব মুকলি কৰা ইমেইল এড্ৰেছটো হৈছে complaints.bhc@gmail.com দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে জাৰি কৰিছে এই জাননী আৰু আপোনাৰ অভিযোগ পালেই ঘুষখোৰ বিষয়া কৰ্মচাৰীক জালত পেলাব প্ৰশাসনে উল্লেখযোগ্য যে ইতিমধ্যে ৰাজ্যত ঘুষ লৈ বহু কৰ্মচাৰীয়ে হাত দাঙিছে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক এইবাৰ দুদৰ্শ বাইক চোৰ দিব্যজ্যোতি শইকীয়াক লক্ষ্য কৰি গুলী অসম আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে দুদৰ্শ বাইক চোৰ বাবু আৰু সম্প্ৰতি GMCHত চিকিৎসাধীন দুদৰ্শ বাইক চোৰটো পুনৰ গৰজি উঠিল মহানগৰ আৰক্ষীৰ বন্দুক এইবাৰ বাইক চোৰক লক্ষ্য কৰি আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুদৰ্শ বাইক চোৰ বাবু আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল বাবুৱে যোৰাবাটত বাবুলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাই গুলী আৰু বাইক চোৰটোৰ আক্ৰমণত আৰক্ষীৰ লোক আহত হৈছে সম্প্ৰতি GMCHত চিকিৎসাধীন বাইক চোৰটো উল্লেখযোগ্য যে নিশা বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছিল 3 চোৰক আৰু অভিযানৰ বাবে চোৰকেইটাক লৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা পৰৱৰ্তী খবৰ চৰকাৰী কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশনা কাৰ্যালয়ৰ কামৰ বাবে ChatGPT আৰু DeepSeekৰ দৰে AI টুলছৰ পৰা আঁতৰি থাকিবলৈ বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলক নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী নথিপত্ৰ আৰু তথ্যৰ গোপনীয়তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব পাৰে এই দুই AI টুলছে ভাৰতীয় বিত্ত মন্ত্ৰালয়ৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা পৰৱৰ্তী খবৰ কেৱল গোমাংসই নহয় সমগ্ৰ দেশতে নিষিদ্ধ হ'ব লাগে আমিষ খাদ্য চৰকাৰে দেশৰ ভিন্ন স্থানত গোমাংসৰ বিক্ৰী বন্ধ কৰিছে যদিও এতিয়া বহু স্থানত এই গোমাংস খোৱাৰ আইনী বাধা নাই এই বিস্ফোৰক দাবী তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ গোমাংসই নহয় সমগ্ৰ দেশত নিষিদ্ধ কৰক আমিষ খাদ্য সমগ্ৰ দেশত আমিষ খাদ্য নিষিদ্ধ কৰাটো উচিত চৰকাৰে দেশৰ ভিন্ন স্থানত গোমাংসৰ বিক্ৰী বন্ধ কৰিছে কিন্তু দেশৰ বহু স্থানত এই বিশেষ মাংস খোৱাৰ আইনী বাধা নাই তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ এই দাবী উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এতিয়াও মুকলিকৈ খায় এই মাংস এই মন্তব্য কৰিছে
TMCৰ সাংসদগৰাকীয়ে। তেওঁ লগতে কয়, কিন্তু উত্তৰ ভাৰতত এনে কৰিব নোৱাৰে। যি আইন উত্তৰ ভাৰতৰ বাবে তেনে আইন উত্তৰ পূবৰ বাবেও হোৱাটো উচিত। আৰু লগতে UCCক লৈ মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে। দেশত UCC বলবৎৰ পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰাটো উচিত, এই মন্তব্য কৰে সাংসদগৰাকীয়ে। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। আৰু এইবাৰ ডলাৰৰ বিপৰীতে টকাৰ পতনে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ। আমেৰিকাৰ প্ৰতি $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছেগৈ 87 টকা 19 পইচা। ভাৰতীয় মুদ্ৰাৰ মূল্য ডলাৰৰ তুলনাত ধাৰাবাহিকভাৱে পতন অব্যাহত আছে। প্ৰথমবাৰৰ বাবে সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি ভাৰতীয় টকাৰ মূল্য $1 বিপৰীতে 87 টকা 19 পইচালৈ পতন হৈছে। ডলাৰৰ বিপৰীতে টকাৰ এনে পতনে ভাৰতীয় অৰ্থনীতিৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত ভাৰতীয় ৰিজাৰ্ভ বেংকে 5 পৰা 7 ফেব্ৰুৱাৰীৰ ভিতৰত মুদ্ৰানীতিৰ পৰ্যালোচনা কৰিবলৈ এক বৈঠক অনুষ্ঠিত কৰিব। আৰু এই বৈঠকৰ ওপৰত এতিয়া দেশৰ অৰ্থনীতিবিদসকলৰ দৃষ্টি নিবদ্ধ থাকিব। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ গাজা ষ্ট্ৰীপ দখল কৰি নিজৰ কৰি ল'ব আমেৰিকাই। গাজা ষ্ট্ৰীপৰ অৰ্থনৈতিক উন্নয়নৰ বাবেও কাম কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে যুটীয়া সংবাদমেলত এই হুংকাৰ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। গাজা ষ্ট্ৰীপ দখল কৰি নিজৰ কৰি ল'ব আমেৰিকাই। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে বৈঠকত এইদৰে ক'লে ডনাল্ড ট্ৰাম্পে। গাজা ষ্ট্ৰীপৰ সকলো ভয়ংকৰ বোমা নিষ্ক্ৰিয় কৰিব আমেৰিকাই। নেতানিয়াহুৰ সৈতে যুটীয়া সংবাদমেলত এই হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। গাজা ষ্ট্ৰীপৰ অৰ্থনৈতিক উন্নয়নৰ বাবেও কাম কৰিব আমেৰিকাই। ধ্বংসস্তূপত পৰিণত হোৱা অট্টালিকাসমূহ পৰিষ্কাৰ কৰা হ'ব। আৰু হামাছক পুলিয়ে পোখাই নিৰ্মূল কৰাক লৈও আলোচনা কৰা হয় এই বৈঠকত। মধ্যপ্ৰাচ্যত শান্তি স্থাপনৰ বাবে বিগত 4 বছৰে আমেৰিকাই একো নকৰিলে। আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনক কটাক্ষ কৰি এই মন্তব্য ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ BPFত অব্যাহত আছে বৃহৎ খহনীয়া। আৰু এইবাৰ দল ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে। বাক্সা জিলাৰ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে।